গুড মৰ্নিং সকলোকে আৰু আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুতে সুধি থাকে মানে এইটো জানিবলগীয়া কথা, কাৰণ আজিকালি সকলোতে অনলাইন ছিষ্টেম হৈ গৈছে। আজি পৃথিৱীখন এটা যুগেই হৈছে ইণ্টাৰনেটৰ যুগ। গতিকে আমাৰ ৰিগত চাকৰি এপ্লাই কৰিবৰ কাৰণে বহুতে মানে অসুবিধাৰ সন্মুখীন হয়, কিয়নো তাত অনলাইন এপ্লাই কৰিব নোৱাৰে। মানে অনলাইন এপ্লাই কৰা সুবিধাটো এতিয়ালৈকে হোৱা নাই। বাকী কিছুমান প্ৰাইভেট কোম্পানীত অনলাইন এপ্লাই কৰিব পৰা যায়, কিন্তু এতিয়া ৰিগত সেই ব্যৱস্থাটো হোৱা নাই। সেইকাৰণে আপোনালোকে যদি ৰিগত কাম কৰিবলৈ ইচ্ছা আছে বা কাম কৰিবলৈ বিচাৰে বা কাম কৰিবলৈ এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰেক্টিকেলি মানে নিজে গৈ মেলি বায়'ডাটাবিলাক জমা দিব। তাৰ বাহিৰে কোনো ধৰণৰ উপায় নাই। অনলাইনৰ ব্যৱস্থাটো এতিয়ালৈকে হোৱা নাই। প্ৰাইভেট ৰিগবিলাকত চাকৰি কৰিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে সেই সুবিধাখিনি হোৱা নাই। গতিকে আপুনি যদি ৰিগত চাকৰি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে নিজে গৈ অফিচবিলাক বিচাৰি মেলি বায়'ডাটাবিলাক জমা দিব লাগিব। তাৰ বাহিৰেতো বেলেগ উপায় নাই। আৰু যদি চিনাকি থাকে, তেতিয়াহ'লে বহুতখিনি সুবিধা হয় ৰিগত কাম কৰিবৰ কাৰণে, ৰিগত জইন কৰিবৰ কাৰণে। চিনাকি নাথাকিলে অলপ আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ যায়, কাৰণ কোনো আপোনাক চিনি নাপায়। আৰু ফ্ৰেছাৰ্ছ হ'লেতো বহুতখিনি কষ্ট কৰিবলগীয়া হৈ যায় প্ৰথম মানে মূৰটো গুজি ল'বৰ কাৰণে। সেইকাৰণে যদি চিনাকি আছে, চিনাকি ৰেফাৰেঞ্চৰ থ্ৰু আপোনালোকে সোমাবলৈ সুবিধা হয়। আৰু যদি চিনাকি নাই, সেইটোৱে অলপ কষ্ট হয় আৰু। কিন্তু চিনাকি নাই, সোমাব নোৱাৰিম এনেকুৱা নহয়। বহু অচিনাকি মানে আপুনি চেষ্টা কৰিব লাগিব। অফিচটো যদি বিচাৰি পালে, তেতিয়াহ'লে গৈ মেলি কথা পাতি বায়'ডাটাবিলাক জমা দিব লাগিব। তো তেনেকুৱা ধৰণে প্ৰাইভেট ৰিগবিলাকত আপোনালোকে চাকৰিবিলাক এপ্লাই কৰিব লাগিব। বেলেগকৈতো উপায় নাই, ইয়াত অনলাইনৰ ব্যৱস্থাটো নাই। গতিকে তেনেকুৱা ধৰণে এপ্লাই কৰিব লাগিব। বহুতে সুধি থাকে কেনেকৈ এপ্লাই কৰিম, কেনেকৈ সোমাম বুলি। তো তেনেকুৱা ধৰণৰ ব্যৱস্থাটো আছে আৰু ৰিগত। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কথাখিনি বাৰু অলপ লাগি ধৰে মোৰ ক'বলৈ, অলপ কেমেৰাৰ সন্মুখত অকণমান জানেই আৰু। তো সেইটো কথা। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কমেণ্টবিলাক কৰি থাকিব। কমেণ্টবিলাক কৰি থাকিলে ভিডিঅ'বিলাক বনাই যাবলৈও ভাল লাগে। জয় অসম, জয় জুবিন দা।